HM SSA ইয়াত কাম কৰা কৰ্মচাৰী সকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্সমেন্ট পাব এটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো অঙ্গনবাদী আশা কৰ্মী মিড ডে মিল ওয়াৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম ফিক্স পে জিবিলাক মানুহে কাম কৰে অসম গৱৰ্ণমেণ্টত তেওঁলোকে হাউস ৰেন্ট এলাউন্স নাপায় এইবাৰ আমি তেওঁলোকক 50% হাউস ৰেন্ট এলাউন্স দিম বুলি কৈছো আৰু NHM SSA কাম কৰা কৰ্মচাৰী সকলৰো যাতে এটা নিজৰ ঘৰ হয় তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো আমাৰ যি ইয়াৰ অফ বুকস আছে ইয়াৰ অফ বুকসত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো গ্ৰন্থমেলা পাতিলে সহায় 1000 সৃষ্টিশীল লিখকলৈ 25000 টকাৰ সাহায্য আৰু সৰকাৰি কৰ্মচাৰী সকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিসত জমা দিব লাগিব